সকলোতে চলি আছে YBY নামৰ এটা ট্ৰেডিং এপ। YBY নামৰ ট্ৰেডিং এপটোৱে গ্ৰাহকক ৰাম টাঙোন দিয়াৰ পিছতেই অন্তৰ্ধান হৈ পৰিছে অসমত YBYক প্ৰতিষ্ঠা কৰা লোকসকল। গ্ৰাহকে ফোন কৰিও বিচাৰি পোৱা নাই YBYৰ প্ৰতিষ্ঠাপকসকলক। বিশেষকৈ উত্তৰ অসমত YBYক প্ৰতিষ্ঠা কৰা প্ৰাক্তন NDFB নেতা অনিৰাম বসুমতাৰী এতিয়া অন্তৰ্ধান হৈ পৰিছে। বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ মিলন নগৰৰ বাসিন্দা অনিৰাম বসুমতাৰীয়ে অসম এৰি যোৱা বুলি চৰ্চা চলিছে। জানিব পাইছোঁ যে আমাৰ ইউজাৰ কিছুমানক YBY যিসকলে ID খুলি পেলাই কৰি আছিলে ট্ৰেডিং, সেইসকল কিছুমান ইউজাৰক মানে কিছুমান ব্যক্তিয়ে মানে ধমক দি আছে, ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব অনিবাৰ্য, যদি KYCটো নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব আৰু আপোনালোকৰ হয়তো কেছ টেছ হ'ব বুলি কৈছে নহয় জানো। তেনেকুৱা ধৰণৰ এটা ভাবুকি ধৰণৰ মানে এই ট্ৰেডিং এপে মানে দিব YBY তৰফৰ পৰা মানে দি আছে, জোৰ জবস্তি মানে বাধ্য কৰাই আছে যে মানে KYCটো কৰিব লাগে, নহ'লে তহঁতৰ একাউণ্ট চেক হ'ব, তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব, কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব এই ক্ষেত্ৰত। মই লগাইছিলোঁ 6,000। ৱালেটত মোৰ 29,000 আছে উঠা উঠি কৰি। 6,000টো মইতো নিদিওঁ, মোৰ KYC কৰাত মই এইটো নকৰোঁ আৰু। YBYক অসমত প্ৰতিষ্ঠা কৰি কোটি কোটি টকাৰ মালিক হৈ পৰা অনিৰাম বসুমতাৰীয়ে YBYক পৰা লাভ কৰিছিল দুখনকৈ বিলাসী বাহন। প্ৰথম অৱস্থাত শিক্ষকসকলক টাৰ্গেট কৰি এপটো ব্যৱহাৰ কৰি ধন ঘটাৰ সুযোগ দিয়া হৈছিল। কম দিনৰ ভিতৰতে শিক্ষকসকলৰ মোবাইলে বিয়পি পৰিছিল YBY। পৰৱৰ্তী সময়ত গাঁও আৰু চহৰ অঞ্চলত শিপাইছিল YBY। এপটোত এগৰাকী বিনিয়োগকাৰীয়ে আন এগৰাকীক যোগদান কৰালেও লাভ কৰিছিল ধন, যাৰ বাবে অতি কম দিনৰ ভিতৰত জনপ্ৰিয় হৈ পৰিছিল YBY। ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰো লগাইছিল। YBYত বিনিয়োগ কৰিবলৈ উদগনি যোগাইছিল ৰাইজক। গহপুৰ, নাৰায়ণপুৰ, বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চলত গঢ় লৈ উঠিছিল YBYৰ সৰু সৰু কাৰ্যালয়। এপটো বন্ধ হৈ পৰাৰ লগে লগে এতিয়া ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈ পৰিল এইসমূহ কাৰ্যালয়। আনহাতে তেজপুৰ আৰু গুৱাহাটীৰ বিলাসী ৰিজৰ্টত সভা অনুষ্ঠিত কৰি এপটোত বিনিয়োগ বৃদ্ধি কৰাৰ পৰিকল্পনা চলিছিল। আনকি বানপানীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহায্য পুঁজিলৈ ধন দিয়া বুলিও অপপ্ৰচাৰ চলাইছিল। বাতৰি কাকতত প্ৰবন্ধ প্ৰকাশ পাইছিল, যাৰ বাবে ৰাইজৰ মনত বিশ্বাস জাগিছিল। একাংশ বিনিয়োগকাৰী গাড়ী, মটৰ চাইকেল, মোবাইল আদি বিতৰণ কৰি উৎসাহিত কৰিছিল। অৱশেষত YBYয়ে ঠগিলে ৰাইজক। জনকে কৰাৰ পিছত মানে ভালেই পইচা পাই আছোঁ, মোটামুটি সপ্তাহে পইচা উঠাইছোঁ, পাইছোঁ। পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6,000 টকা বিচাৰিছে। মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটোনো কেনেকৈ দি দিম? তাৰপিছত কিবা যদি পইচাটো কিবা কাৰণত যদি হেক হৈ যায়, মোৰ সব বেংক একাউণ্ট যদি ক্ল'জ হৈ যায়, তেতিয়া মই কি কৰিম? এইকাৰণে মই দিয়া নাই, এইটো বহুত চিন্তাত আছোঁ। মানে আপোনাৰ ৱালেটত কিমান টকা জমা আছে? 2,88,000 কিমান টকা আৰু আছে। আপুনি ইনভেষ্ট কিমান টকাত কৰিছিলে? 30,000। এতিয়া কি কৰিব? এই 6,000 টকা কি আছে? নাই, এইটো 6,000 টকা দিব নোৱাৰি। বহুত মানুহক সুধিছোঁ, নাই এইটো ভুলতো নকৰিব বুলি। কিয় নলিয়ালে আপুনি? মই ভাবিছোঁ দুৰ্গা পূজাত ওলাম, মোটামুটি 10 লাখ টকামান পাম আৰু চবেই ফূৰ্তি চূৰ্তি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ, তেনেকৈ এটা পৰিকল্পনা আছিলে। কিন্তু সেইটোতো নহ'ল, উল্টা হৈ গ'ল খেলটো। মোৰ এই ৱালেটৰ পইচাটো এইটো উঠাব নোৱাৰোঁ এতিয়া, যিটো আছে এতিয়া। বেছিটো আৰু নহ'বই চাগে, কি জানো। মই 10 লাখ উঠাম বুলি ভাবিছিলোঁ। ৱালেটৰ জমা ধন উলিয়াবলৈ পুনৰ KYCৰ নামত 6,000 টকা বিচাৰিছে YBY। ধন লুণ্ঠনৰ বাবে YBY আৰম্ভ কৰা এই নতুন পদ্ধতিত হাহাকাৰ অৱস্থা ৰাজ্যৰ লাখ লাখ YBY গ্ৰাহকৰ। পৰৱৰ্তী সময়ত কি হ'বলৈ গৈ আছে জানিব পৰা হ'ব। বিশ্বনাথৰ পৰা অমিত দাসৰ ৰিপৰ্ট, নিউজ এইডছ আছাম। আচলতে গহপুৰৰ এজন ব্যক্তি অনিৰাম বসুমতাৰীৰ নাম আচলতে চৰ্চালৈ আহিছে। তেওঁ YBYটো উত্তৰ অসমলৈ আনিছিলে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে যুৱকসকলে অনিৰাম বসুমতাৰীক বিচাৰি গৈছিলে। হয়, এই কথাটো আমিও গম পাওঁ যে আমি যেতিয়া আমাৰ আপলাইনৰ পৰা আমি গম পাওঁ যে অনিৰাম বসুমতাৰী বোলা মানুহজনৰ তেওঁ গহপুৰৰ ঘৰ। তেওঁ অলপ সময়তেই যিটো আপোনাৰ YBY যি এপছটো বা যি ট্ৰেডিং এপছটো
তেওঁ গোটেই অসমত তেওঁলোকে এইটো বস্তু বিজনেছ কৰিছিলে, বেপাৰ কৰিছিলে। গতিকে আমি আমাৰ আপলাইনৰ পৰা আমি গম পাইছিলোঁ তেখেতে মেইন হয় বুলি। এতিয়া বৰ্তমান তেখেতক যোৱাকালি আমাৰ যুৱক যিখিনি আছিলে বিশ্বনাথ চাৰিআলি বা মোনাবাৰীৰ যিখিনি যুৱক আছিলে, কেইজনমান যুৱকে গৈ তেওঁক বিচাৰিব চেষ্টা কৰিছে, ফোনৰ যোগেদি যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিছে, কিন্তু যোগাযোগ নহয়। তেওঁৰ ঘৰতে গৈ ঘূৰি আহিছে, তেওঁ পলায়িত অৱস্থা আছে বৰ্তমান। গতিকে তেখেতক আমি আহি পুনৰবাৰ তেওঁ এই বস্তুটোৰ ওপৰত গুৰুত্ব দি পেলাই যিমান যি আছে, যিমান অসমৰ যিমান মানুহ এই ট্ৰেডিঙৰ পিছত যিমান টকা হেৰি কৰি আছে, সেই টকাখিনি যাতে তেওঁ আহি পেলাই ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, তাক আমি অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ এই YB যিটো এপছটো, এই YB এপছটো সকলোৱে কৰি আছে। অসমৰ নিবনুৱা যিমান যুৱক যুৱতী আছে, মানুহ আছে, যিমান সকলোৱে কৰি আছে। গতিকে এই YB এপছৰ পৰা কিছুদিনৰ আগত 2-1 টকা যি মানে ইনকাম কৰি আছিলে মানুহখিনি, সেইখিনি চাইও আমিও কৰি আছিলোঁ। ইয়াত যিমান থকা মানুহখিনি আছে আমিও সকলোৱে YBI কৰি আছিলোঁ। গতিকে এনেকুৱা এটা ফ্ৰড কৰিব বুলি আমিও ভবা নাছিলোঁ। তো এই YB এপছত যিমানখিনি টকা আছে, ৱালেটত যি টকা আছে, সেই গোটেইখিনি টকা ফ্ৰড কৰি আজি পলায়িত অৱস্থা YBI এপছে। গতিকে আমি চৰকাৰক, আমাৰ অসম চৰকাৰক হওক, ভাৰত চৰকাৰক হওক, আমি আহ্বান জনাইছোঁ যে পুনৰবাৰ বা দ্বিতীয়বাৰ যদি তেনেধৰণৰ এপছ আহে, গতিকে এই এপছৰ বা এই ট্ৰেডিং এপছৰ বা অনলাইন যি বিজনেছ আহে, ইয়াৰ ওপৰতে তেখেতসকলে এটা চকু দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতু আমি এইবিলাক বস্তু আমি পটককৈ ধৰিব নোৱাৰোঁ, গতিকে তেওঁলোকে এটা চৰকাৰৰ যোগেদি টেকনিকেলি যি ছিষ্টেম আছে, তেওঁলোকে এই টেকনিকেলি ছিষ্টেমৰ যোগেদি তেওঁলোকে ধৰিব পাৰিব। গতিকে তেতিয়াই যাতে প্ৰথমে যেতিয়া আহে, তেতিয়াই যাতে এই বস্তুটোৰ ওপৰত চকু দি বস্তুটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ অসমত যি নিবনুৱা মানুহখিনি আছে, যি কষ্ট কৰি যি ধন এটা তেওঁলোকে উপাৰ্জন কৰে, সেই ধনটো আজি এই ভুৱা কিছুমান এপছৰ দ্বাৰা বা ভুৱা যিখিনি আমাৰ যি বিজনেছ, তাতে তেওঁলোকে ইনভেষ্ট কৰি দিয়ে। আৰু ইনভেষ্ট কৰে এইটো কাৰণে, ধৰক আমাৰ তেনেকুৱা ইনকাম নাই, তেনেকৈ ইনকাম চ'ৰ্চ নাই বা তেনেকুৱা নিবনুৱা সংস্থাপন নাই নিবনুৱাসকলৰ। তাৰ কাৰণে আজি হয়তো এইবিলাক বস্তু আমি আঁকোৱালি ল'বলৈ বাধ্য হওঁ। গতিকে চৰকাৰক আমি আহ্বান জনাওঁ, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, আমাৰ অসমত বা ভাৰততে হওক, বিশেষকৈ অসমতে আমি অসম চৰকাৰক আমি আহ্বান জনাওঁ যাতে অসমতে ডাঙৰ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী গঢ়ি তোলাৰ ব্যৱস্থা কৰক, নিবনুৱা সমস্যা সমাধান কৰিবৰ ব্যৱস্থা কৰক। নিবনুৱাক তেওঁলোকে তেনেধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰিব, সেইসকলৰ ওপৰত এটা গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক পুনৰবাৰ আমি কাটৰ আহ্বান জনাইছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।